এইটো ইনভেষ্টিগেশ্যন কৰিম এতিয়া, কিয়নো আমি যিটো ইনভেষ্টিগেশ্যন কৰিছোঁ সেই ইনভেষ্টিগেশ্যনৰ মতে তাৰমানে কি হৈছে, তাই ঘৰৰ পৰা ওলাই আহিছেতো, ওলাই আহি দুটা হেৰি কৰিছে, উবেৰ বুক কৰিছে, উবেৰখিনি কেঞ্চেল কৰিছে, দুয়োটা উবেৰেই কেঞ্চেল কৰিছে। এখন উবেৰটো ঠিক কৰিছিলে LGBI আৰু এখন ঠিক কৰিছিলে আদাবাৰী। চ' কণ্ট্ৰডিক্টৰী হয়। তাৰপিছত আহি কিনে আকৌ পইচা মানে আমি দেখিছোঁ যে তাই পইচাও হেৰি কৰিছে, 7,000 ATM-ৰ পৰা পইচা মানে উলিয়াই লৈছে। আৰু উলিয়াই লোৱাৰ পিছত তাই মানে আমাৰ পল্টন বজাৰ ছাইডত মুভ কৰিছে আৰু তাৰপিছত তাই মানে মোবাইলটো চুইচ অফ হৈছে। এতিয়া মোবাইলো আছে। আমি এতিয়া খবৰ পোৱা মতে শ্বিলং মানে ঘটনাটো কি যেন লাগে আপোনালোকৰ যি প্ৰাৰম্ভিক তদন্তত আপোনালোকে কি পাইছে? আচলতে কোনোবাই লৈ গৈছিলে নে নিজে গৈছিলে নে কি পাইছে? হয়, এতিয়া আমি চব কথা ইনভেষ্টিগেশ্যন কৰি আছোঁ। যিহেতু ATM-ৰ পৰা পইচা উলিয়াইছে, গতিকে কিয় উলিয়াইছিলে কি কথা আমি এতিয়া এনকুৱাৰী কৰিম, ইনভেষ্টিগেশ্যন কৰিম। তাত লগত তাই অকলে আছে। তেওঁ অকলে পোৱা গৈছে? হয়, অকলে পোৱা গৈছে। মানে তাই তেনেকুৱা ধৰণৰ একো মানে ফিজিকেলি ক'ত ইনজুৰি নাই, তেনেকুৱা ধৰণৰ বা কাপোৰ কানিও কিবা বেয়া হৈছে তেনেকুৱা নহয়। মানে হেৰি যি আমাৰ প'ল' টাৱাৰ হোটেলখনৰ ফ্ৰণ্টত ৰাতিপুৱা মানে তাই আমাৰ লোকেল মানুহ এজনক মানে হেৰি লগ পাই মানে কণ্টেক্ট কৰিছে। ঘৰলৈ এটা মেছেজ দিছিলে যে বিপদত আছে বুলি, সেই মেছেজটো মানে কি আছিলে? তাৰমানে সেই বস্তুটোকে আমি ইনভেষ্টিগেশ্যন কৰিম। এতিয়া তাইহে ক'ব পাৰিব। আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছোঁ। কোনে কি পৰিস্থিতি, তাই কি হ'ল, তাৰমানে যিহেতু ইয়াত পইচাটো লৈছে আৰু 70 ৰুপিছৰ মানে হেৰিও কৰিছে, মানে ৰেপিডো লৈছে 70 ৰুপিজ দি ৰেপিডোটো মানে হেৰি কৰিছে। চ' ৰেপিডোলৈ ক'ত গৈছে? সেই গোটেইখিনি বস্তুকে আমি হেৰি কৰি আছোঁ, চাই আছোঁ। তাই মানে হেৰি ৰাতিপুৱাই মানে 11-12টা বজাত দিনত কালি তাইৰ মানে টুৱাৰ্ডছ গুৱাহাটী মুভ কৰিছে। মানে ইয়াৰ পৰা মানে নিজে লৈ যাব পাৰে নে আপোনালোকে এনে প্ৰাৰম্ভিক তদন্তত কি পাইছে? এতিয়া চাওক, মানে তাইক যিহেতু পোৱা গৈছে, গতিকে মানে আমি কিবা এটা এজিউম কৰাতকৈ তাইক যদি আমি সুধি লওঁ ভালকে, তেতিয়া নিশ্চয় ভাল হ'ব। এনে কোনোবা কাৰোবাৰ ফালৰ পৰা ধন দাবী কিবা এনেকুৱা তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা নাই। তেনেকুৱা ধৰণৰ তেওঁৰ ঘৰ মানুহৰ লগত বা ছোৱালীজনী ফালৰ পৰাও তেনেকুৱা কোনো সম্ভাৱনা এটা নাই। এতিয়া কেনেদৰে চোৱা হ'ব আপোনালোকৰ কেছটো? এতিয়া যিহেতু হয়, আমি আমাৰ টীম শ্বিলঙত গৈছে। চ' শ্বিলঙত তাই কি পৰিস্থিতি, তাত মানে কেনেকৈ পালেগৈ, সেইখিনিও আমি চাম। কিমান সময় লাগিব? চাওক, তাতে দুই এটা কথা তাইৰ পৰা জানিব বিচাৰিব নিশ্চয় পুলিচে, আৰু মানে কোন হোটেলত কেনেকৈ কি পৰিস্থিতি তাই গৈ পালেগৈ, প'ল' টাৱাৰ কেনেকৈ পালেগৈ। চ' সেইবিলাক অলপমান জড়িত আছে। হয়, জড়িত থাকিব পাৰে, আৰু সেইকেইটাই আমি মানে বস্তুখিনি চাম আৰু ভালকৈ। এনেকুৱা ধৰণৰ অপহৰণ বা এনেকুৱা ওলাইছিলে সেনেকুৱা একো নাই নেকি? মানে বস্তুটো হৈছে কি, চাওক, অপহৰণ মানে তাই মানে ঘৰৰ পৰা ওলাই আহিছে, ৰেপিডোখিনি আপোনালোকে দেখিছে, এই হেৰিখিনি উবেৰখিনি কেঞ্চেল কৰিছে। কেঞ্চেল কৰাৰ পিছত ATM-ৰ পৰাও পইচা উলিয়াইছে, 7,000 ৰুপিজ উলিয়াইছে। তাৰপিছতে কি পৰিস্থিতিত গৈ আকৌ মানে সেইফালে গ'ল, আৰু ৰেপিডোত উবেৰ যাব লাগিছিলেতো LGBI ফালে, কি পৰিস্থিতিত উল্টা পাকে উবেৰ বুক কৰা হৈছিলে। সেইটো হয়, তেওঁ মানে যোৱা মাৰ্চ মাহতে লাষ্টৰ ফালে চাকৰিটো বাদ দিলে, আৰু সেই মাহৰ দৰমহাহে পাবলৈ আছিলে। সেই মাহৰ দৰমহাটোহে ল'বলৈ তাই মানে যোৱাৰ কথা আছিলে। মাক দেউতাকক তেনেকুৱা কৈয়ে আহিছে। তাৰপিছতহে মানে আৰু কাৰোবাৰ লগত যোগাযোগ হৈছিলে নেকি? যিহেতু আপোনালোকে ইতিমধ্যে লাষ্টবাৰৰ বাবে তাৰ লগত কথা বতৰা হৈছিলে, কিবা তেনেকুৱা তথ্য আপোনালোকৰ হাতত? হয়, ফোন যোগে মেইনলি কিছুমান মানুহৰ লগত আছে, আমাৰ অসমৰ বাহিৰৰ মানুহৰ লগত আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহ, বন্ধু। তাই বেংগলোৰত যিহেতু পঢ়া, সেই হিচাপে যোগাযোগ আছে। কালিৰ দিনটোত আছে? কালিৰ দিনটোত নাই। কালিৰ দিনটোত সিহঁতৰ মাকৰ
ঘৰৰ লগত মানে যেতিয়া মানে হেৰি মোবাইল ছুইচ অফ কৰাৰ আগতে তাই যোগাযোগ কৰিছেতো মানে মই এনেকুৱা সমস্যা হৈছে বুলি কৈ কিনে সেইবিলাক আছে। আৰু ল'ৰাটো কৈছে যে মই মানে উবেৰত গৈ আছোঁ বুলি কৈছে, আৰু হোৱাৰেজ দুখনকৈ উবেৰটো কেঞ্চেল কৰাটো আমি দেখিলোঁ। তাৰপিছত আকৌ কৈছে যে উবেৰত গৈ আছোঁ বুলি, কিন্তু বস্তুটো আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰিলে নিশ্চয় মানে বস্তুটো ওলাব কি হৈছিলে। আমি এইটো ইনভেষ্টিগেশ্যন কৰিম এতিয়া, কিয়নো আমি যিটো ইনভেষ্টিগেশ্যন কৰিছোঁ সেই ইনভেষ্টিগেশ্যনৰ মতে তাৰমানে কি হৈছে, তাই ঘৰৰ পৰা ওলাই আহিছেতো, ওলাই আহি দুটা হেৰি কৰিছে, উবেৰ বুক কৰিছে, উবেৰখিনি কেঞ্চেল কৰিছে, দুটা উবেৰেই কেঞ্চেল কৰিছে। এখন উবেৰটো ঠিক কৰিছিলে LGBI আৰু এখন ঠিক কৰিছিলে আদাবাৰী। চ' কণ্ট্ৰডিক্টৰী হয়। তাৰপিছত আহি কিনে আকৌ পইচা মানে আমি দেখিছোঁ যে তাই পইচাও হেৰি কৰিছে, 7,000 ATM-ৰ পৰা পইচা মানে উলিয়াই লৈছে। আৰু উলিয়াই লোৱাৰ পিছত তাই মানে আমাৰ পল্টন বজাৰ ছাইডত মুভ কৰিছে, আৰু তাৰপিছত তাই মানে মোবাইলটো ছুইচ অফ হৈছে। এতিয়া মোবাইলো আছে, আমি এতিয়া খবৰ পোৱা মতে শ্বিলং। মানে ঘটনাটো কি যেন লাগে আপোনালোকৰ যি প্ৰাৰম্ভিক তদন্ত, সেই প্ৰাৰম্ভিক তদন্তত আপোনালোকে কি পাইছে? আচলতে কোনোবাই লৈ গৈছিলে নে নিজে গৈছিলে নে কি পাইছে? হয়, এতিয়া আমি চব কথা ইনভেষ্টিগেশ্যন কৰি আছোঁ। যিহেতু ATM-ৰ পৰা পইচা উলিয়াইছে, গতিকে কিয় উলিয়াইছিলে কি কথা আমি এতিয়া এনকুৱাৰী কৰিম, ইনভেষ্টিগেশ্যন কৰিম। তাত লগত তাই অকলে আছে। তেওঁ অকলে পোৱা গৈছে? হয়, অকলে পোৱা গৈছে। মানে তাই তেনেকুৱা ধৰণৰ একো মানে ফিজিকেলি ক'ত ইনজুৰি নাই, তেনেকুৱা ধৰণৰ বা কাপোৰ কানিও কিবা বেয়া হৈছে তেনেকুৱা নহয়। মানে হেৰি যি আমাৰ প'ল' টাৱাৰ হোটেলখনৰ ফ্ৰণ্টত ৰাতিপুৱা মানে তাই আমাৰ লোকেল মানুহ এজনক মানে হেৰি লগ পাই মানে কণ্টেক্ট কৰিছে। ঘৰলৈ এটা মেছেজ দিছিলে যে বিপদত আছে বুলি, সেই মেছেজটো মানে কি আছিলে? তাৰমানে সেই বস্তুটোকে আমি ইনভেষ্টিগেশ্যন কৰিম। এতিয়া তাইহে ক'ব পাৰিব। আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছোঁ। কোনে কি পৰিস্থিতি, তাই কি হ'ল, তাৰমানে যিহেতু ইয়াত পইচাটো লৈছে আৰু 70 ৰুপিছৰ মানে হেৰিও কৰিছে, মানে ৰেপিডো লৈছে 70 ৰুপিজ দি ৰেপিডোটো মানে হেৰি কৰিছে। চ' ৰেপিডোলৈ ক'ত গৈছে? সেই গোটেইখিনি বস্তুকে আমি হেৰি কৰি আছোঁ, চাই আছোঁ। তাই মানে হেৰি ৰাতিপুৱাই মানে 11-12 বজাত দিনত কালি তাইৰ মানে টুৱাৰ্ডছ গুৱাহাটী মুভ কৰিছে। মানে ইয়াৰ পৰা মানে নিজে লৈ যাব পাৰে নে আপোনালোকে এনে প্ৰাৰম্ভিক তদন্তত কি পাইছে? এতিয়া চাওক, মানে তাইক যিহেতু পোৱা গৈছে, গতিকে মানে আমি কিবা এটা এজিউম কৰাতকৈ তাইক যদি আমি সুধি লওঁ ভালকে, তেতিয়া নিশ্চয় ভাল হ'ব। এনে কোনোবা কাৰোবাৰ ফালৰ পৰা ধন দাবী কিবা এনেকুৱা তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা নাই। তেনেকুৱা ধৰণৰ তেওঁৰ ঘৰ মানুহৰ লগত বা ছোৱালীজনী ফালৰ পৰাও তেনেকুৱা কোনো সম্ভাৱনা এটা নাই। এতিয়া কেনেদৰে চোৱা হ'ব আপোনালোকৰ কেছটো? এতিয়া যিহেতু হয়, আমি আমাৰ টিম শ্বিলঙত গৈছে। চ' শ্বিলঙত তাই কি পৰিস্থিতি, তাত মানে কেনেকৈ পালেগৈ, সেইখিনিও আমি চাম। কিমান সময় লাগিব? চাওক, তাতে দুই এটা কথা তাইৰ পৰা জানিব বিচাৰিব নিশ্চয় পুলিচে, আৰু মানে কোন হোটেলত কেনেকৈ কি পৰিস্থিতি তাই গৈ পালেগৈ, প'ল' টাৱাৰ কেনেকৈ পালেগৈ। চ' সেইবিলাক অলপমান জড়িত আছে। হয়, জড়িত থাকিব পাৰে, আৰু সেইকেইটাই আমি মানে বস্তুখিনি চাম আৰু ভালকৈ চাম। অপহৰণ বা ওলাইছিলে সেনেকুৱা একো নাই নেকি? মানে বস্তুটো হৈছে কি, চাওক, অপহৰণ মানে তাই মানে ঘৰৰ পৰা ওলাই আহিছে, ৰেপিডোখিনি আপোনালোকে দেখিছে, হেৰিখিনি উবেৰখিনি কেঞ্চেল কৰিছে। কেঞ্চেল কৰাৰ পিছত ATM-ৰ পৰাও পইচা উলিয়াইছে, 7,000 ৰুপিজ উলিয়াইছে। তাৰপিছতে কি পৰিস্থিতিত গৈ আকৌ মানে সেইফালে গ'ল, আৰু ৰেপিডোত উবেৰ যাব লাগিছিলেতো LGBI ফালে, কি পৰিস্থিতিত উল্টা-পাকে উবেৰ বুক কৰা হৈছিলে। সেইটো হয়, তেওঁ মানে যোৱা মাৰ্চ মাহতে লাষ্টৰ ফালে চাকৰিটো বাদ দিলে, আৰু সেই মাহৰ দৰমহাহে পাবলৈ আছিলে। সেই মাহৰ দৰমহাটোহে ল'বলৈ তাই মানে যোৱাৰ কথা আছিলে। মাক দেউতাকক তেনেকুৱা কৈয়ে আহিছে। তাৰপিছতহে মানে
ফোন যোগে আৰু কাৰোবাৰ লগত তেওঁ যোগাযোগ কৰিছিলে নেকি যিহেতু আপোনালোকে ইতিমধ্যে লাষ্ট বাৰৰ বাবে হয়। তাৰ লগত কথা বতৰা হৈছিলে কিবা তেনেকুৱা তথ্য আপোনালোকৰ হাতত? হয়, ফোন যোগে মেইনলি কিছুমান মানুহৰ লগত আছে, আমাৰ অসমৰ বাহিৰৰ মানুহৰ লগত আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহ বন্ধু তাই বেংগলোৰত যিহেতু পঢ়া সেই হিচাপে যোগাযোগ আছে। আছে বেলেগৰ লগত যোগাযোগ হয়, কালিৰ দিনটোত আছে কালিৰ দিনটোত নাই, কালিৰ দিনটোত সিহঁতৰ মাকৰ ঘৰৰ লগত মানে যেতিয়া মানে মোবাইল ছুইচ অফ কৰাৰ আগতে তাই যোগাযোগ কৰিছেতো মানে মই এনেকুৱা সমস্যা হৈছে বুলি কৈ কিনে সেইবিলাক আছে। আৰু ল'ৰাটো কৈছে যে মই মানে উবেৰত গৈ আছোঁ বুলি কৈছে, আৰু হৰেজ দুখনকৈ উবেৰটো কেঞ্চেল কৰাটো আমি দেখিলোঁ। তাৰপিছত আকৌ কৈছে যে উবেৰত গৈ আছোঁ বুলি, কিন্তু বস্তুটো আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰিলে নিশ্চয় মানে বস্তুটো ওলাব কি হৈছিলে। আমি এইটো ইনভেষ্টিগেশ্যন কৰিম এতিয়া, কিয়নো আমি যিটো ইনভেষ্টিগেশ্যন কৰিছোঁ সেই ইনভেষ্টিগেশ্যনৰ মতে তাৰমানে কি হৈছে, তাই ঘৰৰ পৰা ওলাই আহিছেতো, ওলাই আহি দুটা কৰিছে, উবেৰ বুক কৰিছে, উবেৰখিনি কেঞ্চেল কৰিছে, দুটা উবেৰেই কেঞ্চেল কৰিছে। এখন উবেৰটো ঠিক কৰিছিলে LGBI আৰু এখন ঠিক কৰিছিলে আদাবাৰী, চ' কণ্ট্ৰডিক্টৰী হয়। তাৰপিছত আহি কিনে আকৌ পইচা মানে আমি দেখিছোঁ যে তাই পইচাও কৰিছে, 7,000 ATM-ৰ পৰা পইচা মানে উলিয়াই লৈছে, আৰু উলিয়াই লোৱাৰ পিছত তাই মানে আমাৰ পল্টন বজাৰ ছাইডত মুভ কৰিছে, আৰু তাৰপিছত তাই মানে মোবাইলটো ছুইচ অফ হৈছে। এতিয়া মোবাইলো আছে, আমি এতিয়া খবৰ পোৱা মতে শ্বিলং। মানে ঘটনাটো কি যেন লাগে আপোনালোকৰ যি প্ৰাৰম্ভিক তদন্ত, সেই প্ৰাৰম্ভিক তদন্তত আপোনালোকে কি পাইছে? আচলতে কোনোবাই লৈ গৈছিলে নে নিজে গৈছিলে নে কি পাইছে? হয়, এতিয়া আমি চব কথা ইনভেষ্টিগেশ্যন কৰি আছোঁ। যিহেতু ATM-ৰ পৰা পইচা উলিয়াইছে, গতিকে কিয় উলিয়াইছিলে কি কথা আমি এতিয়া এনকুৱাৰী কৰিম, ইনভেষ্টিগেশ্যন কৰিম, তাত